অৰুণাচল হুঁচিয়াৰ 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 অৰুণাচল হুঁচিয়াৰ 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 অৰুণাচলে হত্যাকাৰীক ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক অৰুণাচলে হত্যাকাৰীক ফাঁচি দিয়ক অৰুণাচল চৰকাৰখনক আমি অনুৰোধ কৰিব বিচাৰিছো পেমা খাণ্ডু চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে নিৰাপত্তা প্ৰদান কৰিব পৰা নাই আপোনাৰ চৰকাৰৰ গৃহ বিভাগে বিফল হৈছে অৰুণাচল হুঁচিয়াৰ 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 অৰুণাচল হুঁচিয়াৰ 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 অৰুণাচল হুঁচিয়াৰ 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 ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক অৰুণাচলে হত্যাকাৰীক ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক অৰুণাচলে হত্যাকাৰীক ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক We want justice 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 We want justice 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 We want justice 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 জোনাইৰ এগৰাকী ছাত্ৰ প্ৰভাস দলে নামৰ এগৰাকী ছাত্ৰই ইটানগৰত কৰ্মসূত্ৰে আছিল কাম কৰি আছিল মিলি নিতে নামৰ এগৰাকী ব্যক্তি প্ৰাইভেট বিল্ডিং কনষ্ট্ৰাকশ্যনত কাম কৰি আছিল তেখেতক লৈ গৈছিল আতাবুৰ ৰহমান নামৰ এজন কণ্ট্ৰেক্টৰে দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পাইছোঁ প্ৰভাস দলে নিৰ্মমভাৱে হত্যা কৰা হৈছে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক দাবী জনাব বিচাৰিছোঁ দুটা চৰকাৰৰ মাজত তদন্ত হ'ব লাগে আৰু তাই নামৰ এগৰাকী মুষ্টিময় ব্যক্তিয়ে প্ৰভাস দলে হত্যা কৰা হৈছে নিৰ্মমভাৱে আৰু আমি খবৰ পাইছোঁ তাইজন নামৰ ব্যক্তিগৰাকী কালপিতজনক ইতিমধ্যে অৰুণাচল পুলিচে গ্ৰেপ্তাৰ কৰিছে বুলি আমি জানিবলৈ পাইছোঁ কিন্তু আমি জনাব বিচাৰিছোঁ কেৱল গ্ৰেপ্তাৰ কৰিলে নহ'ব ইয়াৰ উচিত তদন্ত হ'বই লাগিব আৰু প্ৰভাস দলে নামৰ আমাৰ এই ছাত্ৰগৰাকী উচিত ন্যায় প্ৰদান কৰিব লাগিব যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন আৰু আমাৰ এই গণ আন্দোলন তীব্ৰতৰ হৈ পৰিব আৰু অৰুণাচল চৰকাৰক বাৰে বাৰে আমি ক'ব বিচাৰোঁ প্ৰায়ভাগ অৰুণাচলত এনেকুৱা ঘটনা হৈয়ে থাকে আমি দেখিবলৈ পাওঁ মাজে সময়ে আমাৰ অসমৰ পৰা অৰুণাচলত কাম কৰিব যোৱা ল'ৰা বাৰে বাৰে তেনেকৈ অত্যাচাৰ কৰা আমি দেখিবলৈ পাওঁ গতিকে অৰুণাচল চৰকাৰখনক আমি অনুৰোধ কৰিব বিচাৰিছোঁ পেমা খাণ্ডু চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে নিৰাপত্তা প্ৰদান কৰিব পৰা নাই আপোনাৰ চৰকাৰৰ গৃহ বিভাগে বিফল হৈছে গতিকে পেমা খাণ্ডুক এটাই দাবী জনাব বিচাৰিছোঁ ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে আৰু এই কালপিতজনক ফাঁচি দিব লাগিব আৰু যেতিয়ালৈকে এই ন্যায় আমাৰ উচিত নহয় তেতিয়ালৈকে আমাৰ এই গণ আন্দোলন তীব্ৰতৰ হৈ পৰিব ঘটনাটো কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে ঘটনাটো যোৱা 17 তাৰিখে হৈছিল আমি দেখিছোঁ যে যিজন ঠিকাদাৰে প্ৰভাস দলে ইয়াৰ পৰা কাম কৰাবৰ কাৰণে লৈ গৈছিল এই ঠিকাদাৰে আজিলৈকে প্ৰতিক্ৰিয়া নাই ঘৰত অহা নাই আৰু মিলি নিতে নামৰ এই বিল্ডিং কনষ্ট্ৰাকশ্যন বিল্ডিং মালিকজনে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গতিকে আতাবুৰ ৰহমান আৰু এই মিলি নিতে নামৰ দুজন ব্যক্তিয়ে তেওঁলোকৰ নিৰাপত্তা প্ৰদান কৰিব নোৱাৰাৰ বাবে এনেকুৱা ধৰণৰ নিৰ্মমভাৱে হত্যাকাণ্ড হৈছে গতিকে মিলি নিতে আৰু আতাবুৰ ৰহমানক ইমিডিয়েট এৰেষ্ট কৰিব লাগে অৰুণাচল চৰকাৰে আৰু চৰকাৰখনক দাবী জনাইছোঁ আৰু এই দুৰ্ভাগ্য পৰিয়ালক প্ৰভাস দলে দুৰ্ভাগ্য পৰিয়ালক কম্পেনচেশ্যন চৰকাৰে উচিত কম্পেনচেশ্যন প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ কিমান সময় ধৰি আপোনালোকে পথ অৱৰোধ কৰিব আমি ইতিমধ্যে আমি 4 ঘণ্টাৰ পথ অৱৰোধৰ আমি কাৰ্যসূচী লৈছোঁ যদি ন্যায় নাপায় অৰুণাচলৰ পৰা যিমান অসমত অহা যোৱা আমি বন্ধ কৰিম ৰুকচিন গেট
ইটানগৰ বান্দৰদেৱা আমি সব ক্ষেত্ৰতে আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম।